ৰাতিপুৱা 6টাতে যাই পাইছো ইমান দিনা স্বৰ্গহন জাগা আৰু তাৰ কাৰণে ৰাতিপুৱা 3:30টাতে ওলাইছো এইফালে সৌৰভকো বুঢ়াকে বহাই লৈছো আৰু বাইকত তেল অলপমান নাছিল তেল ডিপুৰ মানুহ এটাক যোগাই পিনে কিবাকে বাইকত তেল ভৰাই ললো আৰু আমি যিমান পাৰি সিমান আটানি কৰি আছো কাৰণ আমাৰ টাৰ্গেট হ'ল ছানৰাইজ চোৱাৰ আৰু 6:30 মান বজাত আহিলে আপোনালোকে বুঢ়াকে ছানৰাইজ চাব পাৰে কিন্তু আমাৰ মানে দেৰি হৈ গ'ল অলৰেডি কাৰণ বহুত দূৰৰ পাইছো না প্ৰায় 3 ঘণ্টা লাগছে আৰু এইফালে আমি আহি পালো পাৰ্বতী পাহাৰত থকা মা পাৰ্বতী মন্দিৰ আৰু আমি 6:50 মানত পালো যায় সেইকাৰণে আমি মানে ছানৰাইজ দেখা নাপালো 20 মিনিট মান দেৰি হ'ল হ'লেও উপায় নাই বুঢ়াকে আমি চাকি তাকি ললো আৰু এতিয়া ওপৰলৈকে উঠি যাম আৰু দেখিছে ইমান ধুনীয়া গেটটো আৰু ওপৰত উঠি যাবৰ কাৰণে বুঢ়া ব্লক দি থৈ দিয়া আছে আৰু ওপৰলৈ উঠি গৈ থাকোঁতে ইয়াত আপোনাৰ দেখিব বুঢ়াকে মহাদেৱ আৰু মা পাৰ্বতী ধুনীয়া ছবি এখন বনাই থৈ দিয়া আছে এইটোৱে মানে একদম আমি ফটোবিলাকত দেখি থাকো আৰু এটা কথা কৈ দিওঁ আপোনালোকে ইয়াতে আহিলে আপোনালোকে জিন্স পেণ্ট পিন্ধি নাহিব মই জিন্স পেণ্ট পিন্ধি গৈছিলোঁ ট্ৰেক কৰিবৰ কাৰণে একদম মানে হালত বেয়া হৈ গৈছে আৰু যিহেতু আমি লাষ্ট মই কেদাৰনাথতে ট্ৰেক কৰিছিলোঁ তাৰপিছত আৰু কোনো ট্ৰেক কৰাই নাই আৰু জাগাটো প্লেন হৈ যাব পাৰে কিন্তু এনেকুৱা থিয়া জাগাত বহুত কষ্ট কিন্তু এনেকুৱা এটা ভিউ পোৱাৰ পিছত আপোনালোকৰ দুখ কষ্ট এই চব একদম নোহোৱা হৈ যাব আৰু ইয়াতে মানে মন্দিৰ আছে 3টা মেইন পাৰ্বতীৰ মন্দিৰটো থাকিল তাক বাদে গণেশৰ মন্দিৰ আৰু কাৰ্তিকৰ মন্দিৰ আপুনি এইবোৰ গণেশৰ মন্দিৰত সেৱা কৰিলোঁ আৰু এইফালে কাৰ্তিকৰ মন্দিৰো আছিল আৰু ইয়াৰ ভিউটো একদম আল্টিমেট আৰু ইয়াৰ ছানৰাইজ চাবৰ কাৰণে বিভিন্ন জেগাৰ পৰা মানুহে আপোনালোকে বহুতে গম পায় কিন্তু আমাৰ মানে দুৰ্ভাগ্য আৰু আমি 20 মিনিট মানৰ কাৰণে ছানৰাইজ দেখা নাপালোঁ হ'লেও আমি বাৰু কেতিয়াবা আকৌ বুঢ়াকে আহিম আহি ইয়াতে ছানৰাইজ চাম আপোনালোকে যদি এতিয়ালৈকে অহা নাই বুঢ়াকে আহিব আৰু ইয়াৰ পিছত মানে সৌৰভ বোলে এতিয়ালৈকে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত যাৱাই নাই মই বোলো যাওঁ পিছে মই একবাৰ দেখাই লৈ শেষ হোৱাৰ আগে আমি কাৰ্নিভেলত আহিছোঁ হ'ব দিয়ক বাই বাই লং ভিডিঅ' আহিব চাব